আপোনালোকে এটা কথা আমি কলিয়াবৰৰ ক্ষেত্ৰত আমি জানিছোঁ যে আমাৰ নিচাত যি হকী একাডেমি, এই হকী একাডেমিৰ উদ্যোগত ইয়াত যথেষ্টখিনি প্ৰশিক্ষণ হৈ থাকে আৰু নিয়মীয়াকৈ এটা প্ৰশিক্ষণ হোৱাৰ কাৰণে বহু খেলুৱৈ ইয়াত আগবাঢ়ি আহিব পাৰিছে বা ওলাইছে। ইয়াৰ উপৰিও অসম হকীৰ ক্ষেত্ৰত আমাৰ কলিয়াবৰত হকীৰ পৰা যথেষ্টখিনি তাতে সকলো খেলত যোগদান কৰিছে আৰু যথেষ্ট খেলুৱৈ ইয়াৰ পৰা ওলাইছে, ৰাজ্যিক পৰ্যায়ত খেলিবলৈ সক্ষম হৈছে। গতিকে ইয়াত এইখন ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ যিখন হৈছে, এইখনৰ পৰা আমাৰ ইয়াৰ খেলুৱৈ সকলো উৎসাহিত হ'ব আৰু আমি কলিয়াবৰৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকৰ এই খেলখনে আমাক বহুখিনি উপকৃত কৰিব। আমাৰ হকীৰ ক্ষেত্ৰত আমি অলপ আগুৱাব পাৰিম। ইণ্টাৰনেশ্যনেল খেল অনুষ্ঠিত কৰাৰ কথা ওলাইছে। তাৰ কাৰণে ইণ্টাৰনেশ্যনেল খেলৰ কাৰণে আমাৰ এখন হকী ষ্টেডিয়াম ইতিমধ্যে হৈ আছে। হকী ষ্টেডিয়ামৰ কাহিনীটো জানে যে হকী ষ্টেডিয়াম সেই সময়ত আমি হকীত আছিলোঁ, চেষ্টা কৰিলোঁ আনিবলৈ, কিন্তু ষ্টেডিয়ামখন যি ঠাইত হ'ল সেই ঠাইটো আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল। তাৰপিছত সম্পূৰ্ণ হৈ নুঠিল, তাত বহু মাজত কিবা কিবি কথা জড়িত হ'ল আৰু এতিয়া শেহতীয়াকৈ আমি গৈ চাইছোঁ সেইখন পুঁজি, আগৰ যিটো পুঁজি আবণ্টন হৈছিল সেইটো পুঁজিৰ ওপৰত আশা কৰিব নোৱাৰি, অন্যান্য পুঁজিৰে হয়তো আমি চেষ্টা কৰিম যে হকী ষ্টেডিয়ামখিনি। চিভিল ৱৰ্কছবিলাক হৈছে, কিন্তু চিভিল ৱৰ্কছবিলাক হ'লেও তাৰ যিখন এষ্ট্ৰ'টাফ সেইখনেই মূল, সেইখন যথেষ্ট খৰচী, সেইখন তাত লগোৱাটো খৰচী আৰু মেইনটেইন কৰি ৰখাটো যথেষ্ট খৰচী। সেইকাৰণে সেই কথাটো বাকী আছে। এনেই চিভিল কনষ্ট্ৰাকশ্যন যিটো লাগে সেইখিনি প্ৰায় হৈছে। অসম হকীৰ উপদেষ্টা হিচাপে আছে, গতিকে আপোনাৰ সময়তে সেই যিখন কলিয়াবৰ সমষ্টিত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে, আপুনি নিশ্চয় আপোনাৰ দিনতে সেইখন সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে, ৰাইজে বিচাৰিছে। নাই, এইটো চেষ্টা কৰিম। হকীৰ এই এষ্ট্ৰ'টাফখন বহুৱাটোৱে মূল কথা আৰু এষ্ট্ৰ'টাফখন আমি যথেষ্ট কষ্টলি, গতিকে সেইখিনি আনিব পাৰিলে বা লগাব পাৰিলে আমাৰ সম্পূৰ্ণ হ'ব। কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই নিচা হকী একাডেমি, এই নিচা হকী একাডেমিৰ পৰা বহু খেলুৱৈ ভাৰতীয় সেনা বাহিনীয়ে হওক, CRPFতে হওক, তেওঁলোকে সুযোগ পাইছে। নতুন প্ৰজন্মৰ কাৰণে কি ক'ব আপুনি? ইয়াত মই ইয়াৰ আগতে যেতিয়া অলপ দিন আগত ইয়ালৈ আহিছিলোঁ, তেতিয়া তেওঁলোকক লগত যিখিনি কথা পাতিলোঁ, তেওঁলোক ইমান কমিটেড, যিকেইজনে ইয়াত হকী খেলি গৈ আৰ্মিত চাকৰি পাইছে নহয়, তেওঁলোক বছৰত এবাৰ আহি ইয়াত নিজে কণ্ট্ৰিবিউট কৰে আৰু হকী একাডেমিখন ঠিক হোৱাটো বিচাৰে। সেইদিনা মই তেওঁলোকৰ লগত আলোচনা কৰিলোঁ, তোমালোকৰ টকা পইচাৰ কি প্ৰব্লেম আছে? তেওঁলোকে হিচাপ কৰি ক'লে যে আমাৰ পইচা যি ধৰণে আহে তাৰপিছত ভিতৰত বছৰত 1 লাখ মান টকা গেপ হয়, সেইটো মেকআপ হ'লে আমাৰ বাকী খৰচখিনি মিলি যায়। গতিকে 1 লাখ টকা মই সেইদিনাখনে আগবঢ়োৱাৰ কথা কৈছোঁ, তেওঁলোকে পাব এতিয়া। গতিকে মই ভাবিছোঁ যে এই হকী একাডেমিখন একমাত্ৰ আমাৰ যি ইয়াত পংকজকে ধৰি 2-4জন আছে বা যিকেইজনে ইয়াত চাকৰি পাই গ'ল, তেওঁলোক দূৰত থাকিও ইয়াত যথেষ্টখিনি সহায় কৰি আছে আৰু তাৰ পৰাই আমি উপকৃত হৈছোঁ।